যিদিনাখন ভূপেন বৰাক প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পৰা অপসাৰণ কৰা হৈছিল সেইদিনাখনেই মই কৈছিলোঁ যে সাধাৰণ ঘৰৰ ল'ৰা কংগ্ৰেছ দলত নেতৃত্ব ল'ব নোৱাৰে আৰু থাকিব নোৱাৰে। বিশেষকৈ অসম প্ৰদেশ কংগ্ৰেছত হিন্দু ল'ৰা আৰু সাধাৰণ ঘৰৰ পৰা অহা ল'ৰা থাকাৰ বৰ্তমান পৰিৱেশ একেবাৰেই নাই। কংগ্ৰেছৰ আজি তিনিজন পৰ্যবেক্ষক টিকেট চিলেকশ্যনৰ কাৰণে অসমৰ বিভিন্ন জেগাত বৰ্তমান ভ্ৰমণ কৰি আছে। ইমৰান মাছুদ, সপ্তগুৰি উল্কা আৰু এগৰাকী, আৰু তিনিজনৰ লগতে তেওঁলোকে কাক কাক দিছে। এজনৰ লগত দিছে ৰেকিবুদ্দিন আহমেদ, এজনৰ লগত দিছে আব্দুল ৰহিম, আৰু এজনৰ লগত দিছে আমাৰ লাহৰীঘাটৰ বিধায়ক আসিফ নজৰ। তাৰমানে ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, লখিমপুৰ, তেজপুৰতো টিকেট নিৰ্বাচনৰ কাৰণে যোন গৈছে তেওঁৰ লগত কোন গৈছে? কংগ্ৰেছৰ তিনিজন সংখ্যালঘু বিধায়ক। দিগন্ত বৰ্মন আছিলে, নন্দিতা দাস আছিলে। আজি কংগ্ৰেছ দলত এক প্ৰকাৰ হিন্দু সমাজৰ স্থান সম্পূৰ্ণৰূপে নোহোৱা হৈছে। কেইদিনমান আগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ মাজুলীত গৈছিলে। তেওঁ লগত কাক লৈ গৈছিলে? অৰ্থাৎ কংগ্ৰেছ দলত হিন্দু মানুহ আৰু অলপমান যাৰ ব্যক্তিত্ব আছে, অলপমান যোনে নিজৰ ধৰ্মটোক এতিয়াও মৰম কৰে, সন্মান কৰে, তেওঁলোক কংগ্ৰেছ দলৰ ভিতৰচৰাত থাকিব নোৱাৰে। আজি আপোনালোকে চাওক, কংগ্ৰেছ দলৰ সভাপতিজনৰ দেউতাকো প্ৰাক্তন মুখ্যমন্ত্ৰী, বিৰোধী দলপতিৰ দেউতাকো প্ৰাক্তন মুখ্যমন্ত্ৰী। ভূপেন বৰাৰ দেউতাক কি আছিল? অৰ্থাৎ সাধাৰণ লোক কংগ্ৰেছত বৰ্তমান থাকিব পৰা পৰিৱেশ নাই। হয় দেউতাক মন্ত্ৰী থাকিব লাগিব, মুখ্যমন্ত্ৰী থাকিব লাগিব, নহ'লে আপোনাৰ ধৰ্ম সংখ্যালঘু সম্প্ৰদায়ৰ পৰা হ'ব লাগিব। ভূপেন বৰাৰ ৰেজিগনেশ্যন লৈ মই আচৰিত নহয়। মই আগতেই জানিছিলোঁ যে এটা দিন আহিব ভূপেন বৰাই পদত্যাগ কৰিবই লাগিব। আৰু মই আজিও আপোনালোকক কৈ দিছোঁ, 2029 চনৰ লোকসভা ইলেকশ্যনৰ আগতে প্ৰদ্যুৎ বৰদলৈও কংগ্ৰেছ দল ত্যাগ কৰিব। যেতিয়া মই আপোনালোকক কৈছিলোঁ 26 বিধানসভাৰ আগতে ভূপেন বৰাই দল ত্যাগ কৰিব, মোক বিশ্বাস আপোনালোকে কৰিব টান পাইছিলে। আৰু আজি মই দ্বিতীয় ভৱিষ্যতবাণী কৰিছোঁ, 2029 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰদ্যুৎ বৰদলৈও কংগ্ৰেছ দল ত্যাগ কৰিব। অহাকালি গধূলি মই কোনোবা এটা সময়ত ভূপেন বৰাৰ ঘৰলৈকে যাম। দুখৰ সময়ত, কাৰণ 22-23 বছৰ মোৰ মনত আছে ভূপেন বৰা আৰু মই প্ৰায় একে সময়তে এদিনৰ আগপিছ হ'ব কংগ্ৰেছ দলত যোগদান কৰিছিলোঁ। মই কটন কলেজৰ জেনেৰেল ছেক্ৰেটাৰী আছিল, তেওঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ জেনেৰেল ছেক্ৰেটাৰী আছিল। মই 22 বছৰত এৰিলোঁ, তেওঁ অলপ দিন আৰু লাষ্টিং কৰিলে। কালি মই গধূলি তেওঁৰ ঘৰত যাম আৰু ভৱিষ্যত ৰাজনীতি তেওঁ মনত কি ভাবিছে বা কি কৰিব খুজিছে মই খবৰ ল'ম। বৰ্তমানলৈকে বিজেপি দলৰ লগত তেওঁ কোনো যোগাযোগ কৰা নাই। হয়তো কিছুমানে পদত্যাগ কৰাৰ পিছত অলপ স্পেচো ৰাখি থৈ দিয়ে। বৰ্তমানলৈকে মোৰ লগত প্ৰত্যক্ষ পৰোক্ষভাৱে যোগাযোগ নাই, কিন্তু মই যাৰ থ্ৰুদি খবৰ দিব পাৰোঁ মই খবৰ দিছোঁ যে অহাকালি গধূলি তেওঁৰ ঘৰত মই এপাক যাম। বিজেপিলৈ আহিম বুলি ক'লে মোৰতো আজি কোৱাটো নহয়,
মই বাজপেয়ী ভৱনৰ তলতে কৈছিলোঁ যে ভূপেন বৰাৰ কাৰণে মাৰ শব্দটো আছে। গতিকে মই ভূপেন বৰাৰ কাৰণে বিজেপি দলৰ দুৱাৰো খোলা ৰাখিছোঁ আৰু বিজেপি দলৰ পৰা ভূপেন বৰা ডাঙৰীয়াক বিধায়ক কৰাৰো আমি চেষ্টা কৰিম। কাৰণ সৰ্বসাধাৰণ পৰিয়ালৰ সন্তানক কংগ্ৰেছে স্বীকৃতি নিদিয়ে। মুক্ত অসমৰ বিজেপিয়ে মুখ্যমন্ত্ৰী পাতিছে। গতিকে আমি সদায় ব্লু ব্লাডৰ যিটো ৰাজনীতি তাৰ আমি বিপৰীত পক্ষত থাকোঁ। ভূপেন বৰাৰ ৰিজিগনেশ্যন লেটাৰ যিখন মই দেখা পাইছোঁ তাত দুটা পইণ্ট আছে। ৰকিবুল হুছেইনে কংগ্ৰেছ দলক তেওঁ এতিয়া গ্ৰাস কৰি লৈছে। তাৰ কাৰণটো কি? অহাবাৰ গৌৰৱ গগৈয়ে যোৰহাটত ইলেকশ্যন নেখেলে, তেওঁ অহাবাৰ নগাঁও লোকসভাত ইলেকশ্যন খেলিব। গতিকে ৰকিবুল হুছেইনক লাগিব। সেইকাৰণে যোৱা কেইদিনমানৰ পৰা আপোনালোকে দেখিব যে গৌৰৱ গগৈ গড় হত্যা 13 দিনত হোৱা গুৰুতৰ অভিযোগ থকাৰ পিছতো সত্ৰনগৰী মাজুলীলৈ ৰকিবুল হুছেইনক লৈ গৈছে। কংগ্ৰেছ দল বৰ্তমান ৰকিবুল হুছেইন আৰু একাংশ সংখ্যালঘু নেতাৰ উঠা বহা কৰে। আৰু মই আপোনালোকক গেৰেণ্টি দি কওঁ, মোৰ কথা আপোনালোকে আজি লিখি ৰাখক, উইদিন 5 years কংগ্ৰেছ দলৰ অফিচৰ ভিতৰতে আজান হ'ব। উইদিন 5 years লিখি লওক। আৰু কংগ্ৰেছ দলৰ মিটিঙত যেনেকৈ আমাৰ বিশ্বজিৎ দৈমাৰীয়ে মুৰ্গীৰ মাংস গাহৰি মাংস ৰাখে, কংগ্ৰেছ দলৰ মিটিঙতো দুটা টেকেলি হ'ব, এটাত মটন হ'ব, এটাত কিবা থাকিব। আৰু এই দুইটা ভৱিষ্যতবাণী, আপোনালোকতো চব কম বয়সীয়া সাংবাদিক, 10 বছৰটো জীয়াই থাকিব, ভগৱানে কৰক 100 বছৰ জীয়াই থাকক। মই কৈছোঁ যে 5 বছৰত এইটো হ'ব গৈ আছে। উইদিন 5 years কংগ্ৰেছত অকল কোনকেইজন হিন্দু নেতা থাকিব যাৰ দেউতাক মাক মন্ত্ৰী আছে, তেনেকুৱা মানুহ থাকিব। সাধাৰণ চব ওলাই আহিব, কোনোবাই ৰাজনীতি বাদ দিব, কোনোবাই বিজেপিত যোগদান কৰিব। নাম্বাৰ 1। নাম্বাৰ 2, 2029 গৌৰৱ গগৈয়ে নগাঁৱত ইলেকশ্যন খেলিব, প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছ ত্যাগ কৰিব। নাম্বাৰ 3 মোৰ আপোনালোকে ভৱিষ্যতবাণী শুনিব। আৰু ভূপেন বৰাৰ প্ৰতি মোৰ সহমৰ্মিতা আছে। আৰু ভূপেন বৰা অলপ আধ্যাত্মিক মানুহ। গতিকে ভূপেন বৰাই যদি বিজেপিত যোগদান কৰিব খোজে আমি আদৰণি জনাম, আৰু যদি যোগদান কৰিব নোখোজেও তেওঁক আমি শুভেচ্ছা জনাম। আমি ৰাজ্যসভাৰ ইলেকশ্যন আছে, ভোট 3টাটো আমাক লাগিব। গতিকে আমি আমাৰ লগত যি সম্পৰ্ক আছে, সোণাইৰ বিধায়কে হওক, বসন্ত দাসে হওক, কমলাক্ষ হওক, শশীকান্ত হওক, তেওঁলোকে যদি পদত্যাগ কৰিব বহুদিন আগৰ পৰাই আগ্ৰহ কৰি আছে। আমি কৈছোঁ এতিয়া পদত্যাগ কৰিব নালাগে, ৰাজ্যসভাৰ ইলেকশ্যন আছে, 3টা ছিট আছে, অসমৰ কাৰণে গুৰুত্বপূৰ্ণ, অলপ অপেক্ষা কৰক। কেছটো চলি থাকিব, কেছ কেনেকৈ শেষ হ'ব? এইটো য'ত কিবা গোচৰ আছে, বিজেপিত জইন কৰিলেতো আৰু বা কংগ্ৰেছৰ পৰা ৰিজাইন দিলেতো গোচৰ নোহোৱা নহয়। গতিকে যিখিনি তেওঁৰ ওপৰত মহিলা আয়োগৰ নটিচ আছে তেওঁ তাৰ উত্তৰ দিব লাগিব, সেইটোৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। কিন্তু সিদিনাখনো ঘটনাটো কি, তেওঁ যিটো ভংগীমা কৰিছিলে তাৰ মিনিংটো আছিলে যে গৌৰৱ গগৈয়ে মোক বাঁহ দি আছে। গতিকে এই কথাখিনি তেওঁ নিজৰ ভংগীমাটো কি ভংগীমা দিছিলে তেওঁ বিৱৰণীটো দিলেই হৈ গ'ল। কাৰণ ভিডিঅ'টোতো আছেই, অডিঅ'টো আছেই, ভিডিঅ'টো তেওঁ বৰ্ণনা কৰিলেই হ'ব। আৰু অসমীয়াত আমি বাঁহ দিয়া শব্দটো আমি পাতোঁ। প্ৰিয়ংকা গান্ধী আহি থকাৰ সময়তে আমি ৰচিদ মণ্ডল, চেয়াৰমেন আলী তেওঁলোক ৰাইজৰ দল যাব, ভূপেন বৰাই ৰিজাইন দিছে, কি চাবলৈ আহিব আচলতে? চব ভূপেন বৰাই দুটা কাৰণত ৰিজাইন দিলে, যিখন মই ৰেজিগনেশ্যন লেটাৰ দেখা পাইছোঁ, মোক কোনোবাই হোৱাটছআপত দিছে। এটা